হেল্ল', ৱেলকাম টু মাই চেনেল। আজি আপোনালোকলৈ লৈ আহিছোঁ বিজ্ঞানৰ এচিড, ক্ষাৰক আৰু লৱণ চেপ্টাৰটোৰ মেট্ৰিকত আহিবলগীয়া অতি প্ৰয়োজনীয় কুৱেশ্যনসমূহ, যিবোৰ এক্সামত অহাৰ সম্ভাৱনা বেছি। ইয়াৰে প্ৰথমটো প্ৰশ্ন হ'ল, এচিডৰ ধৰ্ম কি আৰু ক্ষাৰকৰ ধৰ্ম কি লিখা। দ্বিতীয়তে প্ৰাকৃতিক সূচক দুবিধৰ নাম লিখা। তৃতীয় সাংশ্লেষিক সূচক কি লিখা। চতুৰ্থ লিটমাছ কি। পঞ্চম স্থানান্তৰিক সূচক কি। পঞ্চমটো প্ৰশ্ন হ'ল প্ৰশমন বিক্ৰিয়া কি আৰু সংঘটিত বিক্ৰিয়া এটা লিখা। 6 নম্বৰ কুৱেশ্যনটো হ'ল দৈ আৰু টেঙা খাদ্যবস্তু পিতল আৰু তামৰ পাত্ৰত থোৱা নহয় কিয়। সপ্তমটো কুৱেশ্যন হ'ল এচিড এটা লঘু কৰোঁতে এচিড পানীত যোগ কৰিবলৈ কোৱা হয়, কিন্তু পানী এচিডত যোগ কৰিবলৈ কোৱা নহয় কিয়। 8 নম্বৰ কুৱেশ্যনটো হ'ল শুকান এচিয়েল গেছে কিয় শুকান লিটমাছ কাগজৰ ৰঙৰ পৰিৱৰ্তন নঘটায়। 9 নম্বৰ কুৱেশ্যনটো হ'ল ব্লিচিং পাউডাৰৰ ৰাসায়নিক সমীকৰণ লিখা আৰু ব্যৱহাৰ লিখা। 10 নম্বৰ বেকিং ছ'ডা আৰু কাপোৰ ধোৱা ছ'ডাৰ ৰাসায়নিক সমীকৰণ আৰু ব্যৱহাৰ লিখা। 11 নম্বৰ কুৱেশ্যনটো হ'ল প্লাষ্টাৰ অফ পেৰিছ কি আৰু ব্যৱহাৰ লিখা। প্লাষ্টাৰ অফ পেৰিছ আৰু পানীৰ মাজত সমীকৰণ লিখা। এইকেইটা কুৱেশ্যন তোমালোকে ভালদৰে চাবা আৰু এইবোৰ এক্সামত অহাৰ সম্ভাৱনা 100%। যদি তোমালোকে ভিডিঅ'টো চাই ভাল পালা তেন্তে চেনেলটোত ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা আৰু শ্বেয়াৰ কৰি দিবা। আজিলৈ ইয়াতে সামৰিলোঁ।